অহা কাইলৈ যিখন থাৰ্ড ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড সেইখন যাতে সুকলমে আমাৰ গুৱাহাটীবাসী যাতে উপভোগ কৰিব পাৰে তথা অসমৰ মানুহে উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেফিক ৰেগুলেশ্যন এটা আমি কৰিছোঁ যিটো আগে পিছে যিমানকেইখন খেলা হয় অলমষ্ট সকলোখিনি একেই আছে যিহেতু খেলখন 7 বজাৰ পৰা আৰম্ভ হ'ব সন্ধিয়া সেইকাৰণে আমি ৰেষ্ট্ৰিকশ্যন যিবিলাক আছে ধৰক কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল বিশেষকৈ আপোনালোকে জানে একে আজাদ ৰোডটো যিহেতু কনষ্ট্ৰাকশ্যন অফ নিউ ব্ৰিজ কাৰণে অলপ খেলি মেলি এটা অৱস্থাত আছে অলৰেডি সেইটো কাৰণে মই PW ডিপাৰ্টমেণ্ট বা অসম চৰকাৰক ধন্যবাদ এইকাৰণে কৰিছোঁ যে তেওঁলোকে বহুতখিনি আমাৰ ৰাস্তা ঠিক কৰি দিছে যাতে প্লেয়াৰখিনি সুকলমে আহিব পাৰে যিখিনি মেচ অফিচিয়েল আছে যিসকল খেলৰ লগত জড়িত সকলো ব্যক্তি যাতে সুকলমে ইয়ালৈ আহিব পাৰে তাৰোপৰি যিখিনি অনুৰাগী আছে তেওঁলোকৰ অহা যোৱা কোনো অসুবিধা নহয় সেইকাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ যে 2টা বজাৰ পিছৰ পৰা AK দেৱ আৰু AK আজাদ বিশেষকৈ আৰু কুল বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চাল চলন কৰিবলৈ আমি নিদিম আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইছ্যু কৰে যিসকল কাৰ পাছ লৈ আহিব VIP কাৰ পাছ বা যিখিনি ইনচাইড দি ষ্টেডিয়াম পাৰ্কিং তেওঁলোকৰ গাড়ীবিলাক আমি কুল বসুমতাৰী ৰোডটোত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম বৰচাপাৰা তিনিআলি